বিষয়ববীয়াসকল বা একেবাৰে তৃণমূলৰ যিবিলাক বুথ কমিটি আছে, মণ্ডল আছে, পাৰিষদ বৰ্গ আছে বা মৰ্চাবিলাক আছে, বেলেগ বেলেগ 7টা মৰ্চা এতিয়া দিছপুৰ সমষ্টিতে আছে। মই সেইসকলৰ লগ পাইছোঁ আৰু মই তেখেতসকলক এইটো কথাই কৈছোঁ যে আপোনালোকে মোৰ হাতৰ আঙুলিত ধৰি পেলাই মোক আপোনালোকে লৈ যাব লাগিব, কাৰণ মোৰ সাহস আপোনালোক। কাৰণ অতি কম সময়ৰ ভিতৰত মই একেবাৰে সব জেগালৈ মই যাবলৈ আপ্ৰাণ চেষ্টা কৰিম। আৰু এই হঠাতে এই যে ইমান কম সময়ৰ ভিতৰত মই এটা বৃহৎ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব লগা হৈছে, গতিকে সেইকাৰণে মোৰ সাহস আৰু মোৰ গোটেই সম্পূৰ্ণভাৱে মই এই আমাৰ কাৰ্যকৰ্তা যিসকল আছে, বিজেপি দলৰ সাংগঠনিক যিসকল, বিজেপিৰ পৰিয়ালৰ যিসকল লোক, অতি নিষ্ঠাবান লোক, প্ৰত্যেকেই খুব নিষ্ঠাবান আৰু তেওঁলোকে অতি নিয়াৰিকৈ কামবিলাক কৰে। গতিকে তেওঁলোকৰ ওপৰতে ভৰসা কৰি তেওঁলোককে লগত লৈ মই এজন সহযোগী হিচাপে মই কাম কৰি যাম। আপুনি কালি কৈছিলে যে আপুনি এজন ছাত্ৰ, আপুনি শিকিব, বুজিব। মইতো ছাত্ৰ হৈয়ে মই নোটবুকখন এতিয়া লৈ আহিছোঁ, প্ৰত্যেকটো কথাই নোট কৰি গৈছোঁ, যাতে মোৰ যাতে কোনো ধৰণৰ ভুল নহয়। আৰু তাৰোপৰি মোৰ আৰু এটা সমস্যা, ডাঙৰ সমস্যা হৈছে যে নামে মানুহে, কাৰণ বিজেপি দলৰ কাৰ্যকৰ্তাবিলাকসকলক সকলোকে মই নামে মানুহে চিনি নাপাওঁ। সেইকাৰণে মই এতিয়া শিকিব লগা হৈছে আৰু সেইকাৰণে মই অতি আন্তৰিকতাৰে শিকিম। নিশিকিলে মই কেনেকৈ কাম কৰিম? গতিকে সেইকাৰণে মই গোটেইবিলাক শিকিছোঁ। আৰু বিজেপি দলৰ যিবিলাক নিজস্ব ৰীতি নীতি আছে, বহুত কথা সংস্কাৰ আছে, মই ইমান পৰিচিত নাছিলোঁ। গতিকে এতিয়া মই বৰ নিষ্ঠাৰ সৈতে, আন্তৰিকতাৰ সৈতে সেইবিলাক শিকিবলৈ চেষ্টা কৰিছোঁ। চাওক, সেইটো ৰাইজে সিদ্ধান্ত ল'ব। আমি আশা কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী অতি গতিশীল এজন ব্যক্তি, যাৰ লগত মই ভালেমান বছৰ একেলগে কাম কৰিছোঁ এজন সতীৰ্থ হিচাপে। তেওঁৰ যিটো সাংগঠনিক দক্ষতাই নহয়, তেওঁৰ যিটো কাম কৰাৰ যিটো স্পৃহা আৰু অসমক আগুৱাই লৈ যাবৰ কাৰণে তেওঁৰ যিটো ভৱিষ্যদৰ্শী, তেওঁৰ যিটো চিন্তাধাৰা আৰু অতি সৃজনীমূলক চিন্তাৰে ভৰপূৰ এজন ব্যক্তি। গতিকে মই ভাবোঁ যে আমি বিজেপি দলে অনায়াসে এই 26ৰ বিধানসভা নিৰ্বাচনৰ পিছত অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব। চাওক, সেইটো তেওঁৰ প্ৰিৰগেটিভ, সেইটো তেওঁৰ প্ৰিভিলেজ। তেওঁতো লালু প্ৰসাদ যাদৱৰ লগত বিহাৰত কাম কৰিছিলে। গতিকে তেওঁ পিছত কংগ্ৰেছ দলত যোগদান কৰিবলৈ চেষ্টা কৰিছিলে। মই তেতিয়া এটা সৰু ভূমিকা পালন কৰিছিলোঁ আৰু যোৱাবাৰ বিধানসভা নিৰ্বাচনতো তেওঁক প্ৰাৰ্থিত্ব দিয়া হৈছিলে ৱেষ্ট গুৱাহাটীত 1921 চনত। 2024 চনত আকৌ তেওঁ লোকসভাৰ কেণ্ডিডেট হৈছিলে। তাতো মই বিস্তৃতভাৱে প্ৰচাৰ কৰিছিলোঁ। তেওঁৰ প্ৰতি তেওঁ মোৰ এজন প্ৰিয় ভাজন। তেওঁৰ লগত কথা পাতি বা মই তেওঁক শ্ৰদ্ধাও কৰোঁ। গতিকে তেওঁ মোৰ বিষয়ে বিশুদ্ধাৰ কৰিব, এইটো স্বাভাৱিক কথা। কিন্তু মই তেওঁৰ বিষয়েনো কি ক'ম? তেওঁৰ যোগ্যতা আছে আৰু আমি সেই যোগ্যতা আছে কাৰণে কংগ্ৰেছ দলে তেওঁক প্ৰাৰ্থিত্ব দিছে। গতিকে তেওঁ নিৰ্বাচন অৱতীৰ্ণ হৈছে আৰু সেই সিদ্ধান্ত গুৱাহাটীৰ, আমাৰ দিছপুৰৰ ভোটাৰ ৰাইজেহে ল'ব। গতিকে ভোটাৰ ৰাইজৰ ওপৰতে মই গোটেইখিনি এৰি দিলোঁ। দুয়োজনকে মই লগ পোৱাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু তেওঁলোকক গৈ পেলাই তেওঁলোকক মই অনুৰোধ জনাম যাতে তেওঁলোকৰ সহযোগিতা যাতে মোক কৰে, তেওঁলোকৰ আশীৰ্বাদো বিচাৰিম, তেওঁলোকৰ পৰা পৰামৰ্শও বিচাৰিম আৰু তেওঁলোকেও মোক ভালেমান পৰামৰ্শ দিব লাগিব আৰু তেনেকৈ মই তেওঁলোকক লগ পোৱাৰ এটা মোৰ পৰিকল্পনা আছে।